বিজেপি দল কিয় ত্যাগ কৰিলে ৰমেশ হাজৰিকাই? ৰমেশ হাজৰিকাৰ দল ত্যাগে কি প্ৰভাৱ পেলাব মুদৈবৰী বিজেপিত? অৱশেষত বিজেপি দল ত্যাগ কৰিলে মুদৈবৰী মণ্ডল বিজেপিৰ প্ৰাক্তন সভাপতি ৰমেশ হাজৰিকাই। ৰমেশ হাজৰিকাই চিৰদিনৰ বাবে বিজেপি দল ত্যাগ কৰাত হতভম্ব হৈ পৰিছে ওদালগুৰি জিলাৰ বিজেপিৰ শীৰ্ষ মহল। হতভম্ব হৈ পৰিছে মুদৈবৰী মণ্ডল বিজেপিৰ নিষ্ঠাবান বিজেপি কৰ্মীসকল। কিন্তু কিয় বিজেপিৰ পৰা পদত্যাগ কৰিলে ৰমেশ হাজৰিকাই? যিটো সময়ত বিজেপিৰ জয় জয় ময় ৰূপ, তেনে সময়তে ৰমেশ হাজৰিকাৰ দল ত্যাগে জোকাৰি গৈছে জিলাখনৰ শীৰ্ষতম বিজেপি মহলত। উল্লেখ্য যে দলৰ সংকটকালত ৰমেশ হাজৰিকাৰ দৰে কেইজনমান লোকে নেতৃত্বত মুদৈবৰী পৰিষদীয় সমষ্টিত প্ৰথমবাৰৰ বাবে বিজেপিৰ নিচান উৰুৱাবলৈ সক্ষম হৈছিল। এনে মুহূৰ্তত প্ৰশ্ন উত্থাপন হৈছে, ৰমেশ হাজৰিকাৰ দল ত্যাগে প্ৰভাৱ পেলাব নেকি আগন্তুক মুদৈবৰী পৰিষদীয় নিৰ্বাচনত? ইপিনে ৰমেশ হাজৰিকাৰ অভিযোগ, দলৰ নেতাই কৰ্মীক কৰে সন্দেহ। তদুপৰি বৰ্তমানৰ নেতাৰ লগত নাই কোনো পুৰণি কৰ্মী। হয়, মই বহু বছৰ ধৰি বিজেপি দলৰ কাৰ্যকৰ্তা হিচাপে কাম কৰিলোঁ। বহু বছৰ আৰম্ভণিৰ পৰা বিজেপি দলতে আছিলোঁ। দলটোৰ বৰ্তমান সময়ত দলটোৰ আগৰ দৰে নেতা কৰ্মী পোৱা নাযায়। নেতাবিলাকৰ এতিয়া যিটো ধাৰণা কৰ্মীৰ প্ৰতি, সেইটোত আমি অলপ ক্ষুণ্ণ হৈছোঁ। আগৰ নেতাই যেনেকৈ আমাৰ দলৰ কাৰ্যকৰ্তাক চাইছিল, এতিয়াৰ নেতাই ঠিক তেনেকৈ নাচায়। বিশেষকৈ মই বেলেগ ঠাইত ক'বলৈ নাযাওঁ। মই আমাৰ মুদৈবৰী মণ্ডলতে এটা কথা দেখিছোঁ, আমাৰ নেতাৰ, আমাৰ কাৰ্যকৰ্তাৰ প্ৰতি কোনো ধৰণৰ পজিটিভ চিন্তা নাই। তেওঁ যিখিনি কৰ্মীক সা সুবিধা দিব লাগে সেইখিনি দিব পৰা নাই। আৰু তেওঁৰ যিটো ধ্যান ধাৰণা, সেইটোৰ ওপৰত আমাৰ কিছু সন্দেহ আছে। কৰ্মীক সততে তেওঁ সন্দেহ কৰে আৰু কৰ্মীৰ লগত তেওঁ মিলি কাম কৰিব ইচ্ছা নকৰে। এতিয়া আগৰ পুৰণা কৰ্মী বুলি ক'লে খুব কম সংখ্যকে আমাৰ বৰ্তমান নেতাৰ লগত আছে। আৰু উল্লেখ্য যে কিছুদিন আগতে ৰমেশ হাজৰিকাই সংবাদমেল আয়োজন কৰি মুদৈবৰী মণ্ডল বিজেপিৰ সভাপতি পদৰ পদত্যাগ কৰিছিল। ৰমেশ হাজৰিকাৰ অপকট স্বীকাৰোক্তি বৰ্তমান সময়ত মুদৈবৰী বিজেপিৰ অৱস্থা খুবেই বেয়া। বৰ্তমান সময়ততো মুদৈবৰী মণ্ডলৰ এনেও বিজেপিৰ ভাৱমূৰ্তিটো খুব এটা ভাল নহয় বৰ্তমান সময়ত। সন্দেহ নাই, ৰমেশ হাজৰিকাৰ দল ত্যাগে জোকাৰি গৈছে জিলা সমিতিৰ লগতে ৰাজ্যিক সমিতিকো। নিউজ ডেস্ক ৰিপৰ্ট, কলাইগাঁও লাইভ।